रघुपति राघव राजा राम पतित पावन सीताराम जय जय रघुपति राघव राजा राम पतित पावन सीताराम जय जय रघुपति राघव राजा राम पतित पावन सीताराम जय जय रघुपति राघव राजा राम पतित पावन सीताराम ईश्वरे अल्लाह तेरे नाम सब कुशलमति रे भगवान ईश्वरे अल्लाह तेरे नाम सब कुशलमति रे भगवान जो भी अल्लाह मीरा पतित पावन सीताराम मंगल पराक्रम राजा राम पतित पावन सीताराम गुवाहाटी विधायक राजा राम पतित पावन सीताराम गुवाहाटी विधायक राजा राम पतित पावन सीताराम बड़ा भय दानयत राजा राम पतित पावन सीताराम बड़ा भय दानयत राजा राम पतित पावन सीताराम जय राम जय राम जय जय राम श्री राम जय राम जय जय राम जय राम जय राम जय जय राम श्री राम जय राम जय जय राम Bishop, Savan, Akamangit Arambaka. 1, 2, 3, 4. মোরা কোনার রে ও মুর্শিকুনি রে এনে হনুয়ালা এনে হনুকলা এনে হন মরমর রে ও মোৰ হুৰি আমাৰ অসমৰ হুৱদিমাত পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পায় অ মোৰ উপজাতাই অ মোৰ অসমীয়াই চাই লওঁ এবাৰ মুখনি তোমাৰ হেঁপাহ মোৰ পলোৱা নাই Bishop, Savan, Akamangit Arambaka. 1, 2, 3, 4. এইখন আমাৰ বিদ্যালয় বিদ্যালয়খন আমাৰ আপোন আমি সদায় বিদ্যালয়লৈ আহিম বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম পিতৃ মাতৃ শিক্ষাগুৰু আৰু জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাম বন্ধুসকলৰ লগত মিলা প্ৰীতিৰে থাকিম কাৰোৰ পৰা কোনো বস্তু চুৰি নকৰোঁ আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম Bishop, নমস্কাৰ মই অংকিতা বৰা শ্ৰেণী সপ্তম আজিৰ এই পাঠসভাত উপস্থিত প্ৰতি মাননীয় আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়
মাননীয় বহিমূল্যায়কদ্বয়, বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সন্মানীয় সভাপতি তথা বিষয়ববীয়াসকল, দীনানাথ চহৰীয়া হাইস্কুলৰ সন্মানীয় ছাৰ বাইদেউসকল, অভিভাৱক অভিভাৱিকা তথা উপস্থিত ৰাইজ, মৰমৰ দাদা বাইদেউ বন্ধু বান্ধৱী আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল, মই এটি সৰস্বতী বন্দনা গাবলৈ ওলাইছোঁ। या कुंदेन्दु तुषारः राधाबला या शुभ्रवस्थिता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना या ब्रह्माच्युत शङ्कर प्रभृतिभिः देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापः निःशेषजाड्यापः। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী সম্প্ৰীতি কাশ্যপ, শ্ৰেণী সপ্তম। আজি মই দিনটোৰ তাৎপৰ্য ক'বলৈ ওলাইছোঁ। আজি 2025 চনৰ 5 ফেব্ৰুৱাৰী, লগতে বুধবাৰ। আজিৰ এই দিনটোতে মেক্সিকোত সংবিধান দিৱস উদযাপন কৰা হয়। আজিৰ এই দিনটোতে বুৰুণ্ডীত একতা দিৱস উদযাপন কৰা হয়। আজিৰ এই দিনটোতে ভাৰতীয় ক্ৰিকেট খেলুৱৈ ভুৱনেশ্বৰ কুমাৰৰ জন্ম হৈছিল। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী তাপস নাথ, শ্ৰেণী অষ্টম ব্ৰহ্মপুত্ৰ। মই আজি এগৰাকী মহান ব্যক্তিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তেখেতৰ নাম হৈছে হোমী জাহাংগীৰ ভাবা। 1909 চনৰ 30 অক্টোবৰ তাৰিখে মুম্বাইত হোমী জাহাংগীৰ ভাৱাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল হৰমুজি ভাবা আৰু মাতৃ মেহেৰান ভাবা। মুম্বাইত তেখেতে স্কুল কলেজৰ শিক্ষা সমাপ্ত কৰি ইঞ্জিনিয়াৰিং পঢ়িবলৈ লণ্ডনলৈ গৈছিল। তাত তেখেতে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত প্ৰখ্যাত গণিতজ্ঞ আৰু পদাৰ্থবিদসকলৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পাইছিল। তেখেতে পৰম নিষ্ঠাৰে পৰমাণু বিজ্ঞান অধ্যয়ন কৰি মহাজাগতিক ৰশ্মিৰ কাস্কেড সূত্ৰ আৰু বায়ুমণ্ডলত নিহিত ইলেক্ট্ৰন আৰু পুঞ্জীৰণৰ স্থিতিৰ বিষয়ে আৱিষ্কাৰ কৰি বিজ্ঞানীৰ মহলত চিন্তাৰ ঢৌ তুলিছিল। ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ পাছত তেখেতক পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত কৰা হৈছিল। পৰমাণু শক্তিৰ ক্ষেত্ৰত তেখেতে ভাৰতক এখন জাকত-জিলিকা দেশত পৰিণত কৰাৰ ৰঙীন সপোন দেখিছিল। তাৰ বাবে তেখেতে পৰিকল্পনাও কৰিছিল। কিন্তু তেখেতৰ এই সপোন বাস্তৱত পৰিণত হোৱাৰ আগতে 1964 চনৰ 24 জানুৱাৰী তাৰিখে এক বিমান দুৰ্ঘটনাত পতিত হৈ তেখেতৰ মৃত্যু হৈছিল। তেখেতৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি মুম্বাইত ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয়। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী শ্যামলী বৰা, শ্ৰেণী সপ্তম। আজি 5/2/2025 বুধবাৰ। পুৱাৰ বাতৰিৰ শিৰোনামসমূহ হৈছে: আজি দিল্লীৰ বিধানসভা নিৰ্বাচন পুৱাৰ 7 বজাৰ পৰা আৰম্ভ হ'ল। ভোটদান সন্ধিয়া 6 বজা পৰ্যন্ত চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৰাজ্য পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰী। 2010-11 বৰ্ষৰ নিযুক্তি সংঘটিত হৈছিল কেলেংকাৰী। আজি অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ 5ম দিন। কাইলৈৰ পৰা যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী হিয়ামত ডেকা, শ্ৰেণী সপ্তম বৰাক। মই আজি পাৰ্থসভাত কেইটিমান কুইজ ক'বলৈ ওলাইছোঁ। কুইজসমূহ হৈছে: মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰা বৰগীতসমূহ কি ভাষাত ৰচনা কৰা হৈছিল? শুদ্ধ উত্তৰৰ বাবে ধন্যবাদ। দ্বিতীয়টি কুইজ হৈছে: অসমৰ পৰা প্ৰকাশিত প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি? শুদ্ধ উত্তৰৰ বাবে ধন্যবাদ। তৃতীয়টি কুইজ হৈছে: মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ শ্ৰেষ্ঠ কৃতি কি আছিল? শুদ্ধ উত্তৰৰ বাবে ধন্যবাদ। আজি অন্তিমটি কুইজ হৈছে: অসমীয়া চুটিগল্পৰ জনক বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰৰ বাবে ধন্যবাদ।